আজি অসমীয়াৰ হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গৰ জন্মদিন জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন আৰু আজি ৰাজ্যৰ চৌদিশে দেখা গৈছে অসমীয়াৰ হিয়াৰ আমঠু সাৰ্থক জুবিন দাবিহীন প্ৰথমটো জন্মদিন উদযাপন কৰা আৰু মই বৰ্তমান উপস্থিত আছো নাজিৰাৰ শিমলুগুৰিৰ ভোগবাৰী মধ্য ইংৰাজী বিদ্যালয়ত মই সঠিক কেমেৰা পাৰ্চন দেখাব যিহেতু এই যি নাজিৰা শিমলুগুৰিৰ ভোগবাৰী মধ্য ইংৰাজী বিদ্যালয় ইয়াতো আচলতে আজি জুবিন দাবিহীন প্ৰথমটো জন্মদিন ইয়াত উদযাপন কৰা হৈছে শিৱসাগৰ খেলুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত যি গড়গাঁও মণ্ডল সমল কেন্দ্ৰ আচলতে সমূহ বিদ্যালয়ৰ সৌজন্যত ইয়াত আচলতে আজি অসমীয়া হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গৰ আচলতে জুবিন দাবিহীন প্ৰথমটো ইয়াত জন্মদিন উদযাপন কৰা হৈছে আৰু এইসকল কণ ছাত্ৰ ছাত্ৰী তেওঁলোকে ইতিমধ্যে সাজু হৈছে জুবিন দাৰ গীত পৰিৱেশন কৰিবলৈ আমি পোনে পোনে এই কণমানিসকলৰ কণ্ঠত শুনিব বিচাৰিম এতিয়া জুবিন দাৰ কণ্ঠত গীত শুনিব বিচাৰিম মায়াবিনী ৰাতিৰ বুকুৰ দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ পুনা তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নখ মোৰ দেহৰ প্ৰতি পুৱাৰ ধুমুহাৰ হাতে মোৰ সহযোগৰে লাচোন এধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গানবোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ হয় এটা কথা ক'ব লাগিব আচলতে যি এই ভোগবাৰী মধ্য ইংৰাজী বিদ্যালয় সেই মধ্য ইংৰাজী বিদ্যালয়ত আজি পুৱাৰে পৰা আচলতে ভীষণ ব্যস্ততা বুলি ক'ব লাগিব কিয়নো ইয়াতে যে উদযাপন কৰা হৈছে জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন ইয়াত উদযাপন কৰা হৈছে আমাৰ সৈতে এই বিদ্যালয়ৰ আচলতে প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে আমি বাইদেউৰ সৈতে কথা পাতিম বাইদেউ অকণ আগুৱাই আহিব যিহেতু আজি জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন সমগ্ৰ অসমবাসী আজি উদযাপন কৰা দেখা গৈছে আৰু দেখা গৈছে আপোনালোকৰ এই যি বিদ্যালয় এই বিদ্যালয়টো আজি উদযাপন কৰা দেখা গৈছে আজি আপোনালোকৰ ইয়াত কি ধৰণৰ কেনেকুৱা কাৰ্যসূচী আছে আজি আমাৰ কাৰ্যসূচী হিচাপে জুবিন গাৰ্গৰ স্মৃতিত আমাৰ বন্তি প্ৰজ্বলন হ'ব আৰু মানে ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু জুবিন গাৰ্গক লৈ তেওঁলোকে সংগীত প্ৰতিযোগিতাও হ'ব আৰু কোনোবাই ইচ্ছা কৰিলে নিজেও গাব পাৰিব প্ৰতিযোগিতাৰ উপৰিও সেইখিনিয়ে আজি আমাৰ হ'ব আচলতে অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই ৰাজ্যবাসী এতিয়াও ম্ৰিয়মান আৰু আজি তাতে আপোনাৰ জুবিন দাবিহীন প্ৰথমটো জন্মদিন কি ক'ব জুবিন দাৰ এই ঘটনা সন্দৰ্ভত কি ক'ব এই জুবিন দাৰ জন্মদিনটোত আজি তেখেত হেৰাই গ'ল যদিও আমি তেখেতৰ সাংস্কৃতিক জগতৰ যি ভোটাতৰা হৈ আছিল সেইটো আমি যাতে চিৰযুগমীয়া হওক এইটোকে আমি সিদ্ধান্ত বুলি ভাবিছো তাৰ উদ্দেশ্যলৈ আজি আমাৰ গড়গাঁও মণ্ডলৰ সমল কেন্দ্ৰৰ সৌজন্যত এই অনুষ্ঠানটো 53তম তেখেতৰ জন্ম অনুষ্ঠান ভাগি পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ধন্যবাদ দিছো আমাৰ বিদ্যালয়ৰ অন্যান্য আচলতে শিক্ষয়িত্ৰীসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব বাইদেউ যিহেতু জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন আৰু আমি দেখিবলৈ পাইছো আপোনালোকৰ আজি বিদ্যালয়ত ইয়াত উদযাপন কৰা হৈছে ৰাজ্যৰ সমগ্ৰ ৰাজ্যৰ লগতে কি ক'ব কি ক'ম মানে বহুত অন্তৰত আঘাত লাগিছে আৰু জুবিন দাবিহীন এনেকুৱা তেওঁৰ জন্মদিন যে আমি উদযাপন কৰিবলৈ কেতিয়াও ভবা নাছিলো আৰু এই জন্মদিনটো আমাৰ বৃক্ষৰোপণ যিহেতু জুবিনে নাহৰ গছ ভাল পাইছিলে গতিকে নাহৰ গছ ৰোপণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু যাতে তেওঁ নাহৰৰ ফুলে গোটেই যাতে অসমখন আমোলমোলাই যাওক আৰু যিখিনি তেওঁ মানে দি থৈ গ'ল অসমবাসীক সেইখিনি যাতে তেওঁ সাংস্কৃতিক দিশটো আমি যাতে পিছৰ চামে যাতে আগুৱাই লৈ যাব পাৰে সেইটোৱে ভাবিম আৰু আমাৰ বিদ্যালয়ত যে আজি তেওঁক জন্মদিনটোত
আমি আমাৰ নিজ হাতেৰে বোৱা গামোচা আমি যিহেতু উপহাৰ দিম, গতিকে সেইখিনিকে আমি আগবাঢ়িছোঁ। ধন্যবাদ দিছো। আমি আৰু মোৰ সতীৰ্থ কেমেৰাৰ এক দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো, যিহেতু আজি জুবিনদাবিহীন যিহেতু প্ৰথমটো জন্মদিন আৰু বিদ্যালয়ত আচলতে পুৱাৰে পৰা আচলতে ভীষণ ব্যস্ততা বুলি ক'ব লাগিব। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী প্ৰতিগৰাকী আচলতে ব্যস্ততা সীমা নাই বুলি ক'ব লাগিব। লগতে শিক্ষয়িত্ৰীসকলৰ ব্যস্ততা দেখা গৈছে আৰু তেওঁলোকে ইয়াত এখন আচলতে গামোচা বৈ লৈছিল ক'ব লাগিব এই মুহূৰ্তত, আৰু এই গামোচাখন আচলতে জুবিনদাৰ বাবে তেওঁলোকে বৈ লৈছিল ক'ব লাগিব এই মুহূৰ্তত। মই সতীৰ্থ কেমেৰাখন দেখাবলৈ অনুৰোধ কৰিছো, যিহেতু জুবিনদাবিহীন আজি প্ৰথমটো জন্মদিন আৰু জুবিনদাৰ বাবে এই গামোচাখন তেওঁলোকে বৈ লৈছে, তেওঁক উপহাৰ হিচাপে দিবলৈ বৈ লৈছে। আচলতে তাৰ থালত এইদৰে আজি তেওঁলোকে বৈ লৈছে বুলি ক'ব লাগিব। বাইদেউ কি ক'ব, আজি আচলতে জুবিনদাবিহীন আজি প্ৰথমটো জন্মদিন আৰু আপোনালোকৰ বিদ্যালয়ত আজি এই জন্মদিন উদযাপন কৰা হৈছে। পুৱাৰে পৰা ভীষণ ব্যস্ততা আৰু বিভিন্ন কাৰ্যসূচী আছে আপোনালোকৰ ইয়াত, আৰু দেখা গৈছে এখন বোৱা গামোচা আপোনালোকে বৈ উলিয়াইছে, কি ক'ব? তেওঁৰ উপজা দিনৰ উপলক্ষে আমি এখন হাতে বোৱা গামোচা তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাম বুলি ভাবিছো। গতিকে আমি পুৱাৰে পৰা বহুত ব্যস্ততাৰে আমি এতিয়া বৈ উলিয়াইছো, এতিয়া আমি মানে গামোচাখন কাটিবলৈ লৈছো। আজি কাৰ্যসূচী কি আছে? আজি কাৰ্যসূচী প্ৰথম অৱস্থাত বৃক্ষৰোপণ হৈ গ'ল ইতিমধ্যে, আৰু এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আছে, আৰু তেওঁৰ প্ৰতিচ্ছবি চিত্ৰাংকন প্ৰতিচ্ছবি আঁকিব জুবিন গাৰ্গৰ, আৰু সাংস্কৃতিক ক্ষেত্ৰত মানে তেওঁৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।